জামুগুৰিহাটৰ টুপিয়া কিক বক্সিং একাডেমীৰ খেলুৱৈসকলৰ সফলতা অৰ্জন সৰ্বভাৰতীয় আন্তঃবিদ্যালয় মহাবিদ্যালয় বক্সিং প্ৰতিযোগিতা 2024ত খেলুৱৈসকলে অংশগ্ৰহণ কৰি 3টাকৈ সোণৰ পদক আৰু 5টাকৈ ৰূপৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ এক গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে যোৱা 24 আৰু 25 আগষ্টত কোচবিহাৰৰ তুফানগঞ্জত অনুষ্ঠিত হোৱা উক্ত বক্সিং প্ৰতিযোগিতাত টৌভাঙা নবিল গাঁৱৰ পল্লৱী কলিতাই শ্ৰেষ্ঠ বক্সিং খিতাপ অৰ্জনেৰে প্ৰথম স্থান দখল কৰি সোণৰ পদক লাভ কৰি শোণিতপুৰৰ জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। যেহেতু দেশ দুনিয়াত কি হৈ আছে সবে গম পায়, সো ছোৱালী মানুহ বিশেষকৈ সেলফ ডিফেন্স শিকাটো অতি প্ৰয়োজনীয়। সেইবাবে সেলফ ডিফেন্স শিকাটো সকলো পুৰুষ আৰু নাৰী সকলোৰ বাবে প্ৰয়োজনীয়। বাৰু মই সকলোকে অনুগ্ৰহ কৰোঁ যাতে সবে সেলফ ডিফেন্সটো শিকে নিজৰ সুৰক্ষাৰ বাবে, আৰু হয়তো বিশেষ বেলেগ বেলেগ কামতো সেলফ ডিফেন্স দৰকাৰী হয়। সেইবাবে সকলোৱে যাতে সেলফ ডিফেন্সত আগবাঢ়ি অংশগ্ৰহণ কৰে। মই কোচবিহাৰ তুফানগঞ্জত খেলিব গৈছিলোঁ বক্সিং, তাতে পাছ হৈছো আৰু বেষ্ট ফাইটাৰ ট্ৰফি পাইছোঁ। 23, 24, 25 তাৰিখে 52 কেজি ৱেইটত মই খেলিছোঁ। মোৰ ৰেংকিং 54 আছিলে। মোৰ নাম সীমা শৰ্মা। মই আপোনালোকৰ চেনেলত ফাৰ্ষ্টকৈ ধন্যবাদ দিব খুজিছোঁ। আমাৰ এই ৱেষ্ট বেংগল অল ইণ্ডিয়া বক্সিং চেম্পিয়নশ্বিপ হৈছিলে স্কুল এণ্ড কলেজ বক্সিং। তেতিয়া আমাৰ ইয়াৰ গৈছিলে 8জন, 8জনৰ ভিতৰত 3জনে গ'ল্ড পাইছে আৰু 5জনে চিলভাৰ পাইছে। তাৰপিছত আমাৰ দুজনী মানে বেষ্ট ফাইটাৰ পাইছে। তাৰপিছত এজন আছে ওৰাং একাডেমীৰ সুবল নায়ক আৰু টুপিয়া একাডেমীত আছে পল্লৱী কলিতা, দুটা বেষ্ট ফাইটাৰ পাইছে। এতিয়া আমি আগলৈকে সিহঁতক আগবঢ়াই যাব পাৰে সক্ষম হ'ম, আকৌ চেষ্টা কৰিম আমি। এতিয়া মইতো টুপিয়াত কৰো গভৰ্ণমেণ্ট স্কুলতো সেলফ ডিফেন্স শিকাওঁ। মই গভৰ্ণমেণ্ট মানে চৰকাৰে ইমান সুবিধা দিছে ছোৱালীবিলাক শিকাৰ কাৰণে। মই যেতিয়া য'ত শিকাব যাওঁ সেলফ ডিফেন্স, মানে ইহঁতে কয় গাৰ্জেনসকলক মই ক'ব বিচাৰিছোঁ যাতে ষ্টুডেণ্টক নালাগে কৰিব, ভৰি বিষাই কৰিব নোৱাৰা এনেকুৱা কথা মানে মুখৰ পৰা নোলাব আৰু নক'ব। কিন্তু মানে চৰকাৰে এতিয়া বছৰত এবাৰ দিছিলে, এতিয়া বছৰত দুবাৰ হ'ল, 6 মাহ দিছে বছৰত, হ'লেও ইমান সুবিধা দিছে। মই মানে গাৰ্জেনসকলক ক'ব বিচাৰিছোঁ যাতে ছোৱালীবিলাকক 6ৰ পৰা লৈছে 10লৈকে দিছে। এতিয়া সিহঁতক যদি ভৰি বিষাই বুলি কয়, আজি বিষাব কালি বিষাব, কিন্তু কষ্ট কৰিবই লাগিব। এতিয়া অসমত কিমান বেয়া পৰিস্থিতি হৈ আছে। এতিয়া মই সেলফ ডিফেন্স শিকোৱাটো ছোৱালীৰ কাৰণে একদম প্ৰয়োজনীয়। মই সকলো গাৰ্জেনক সেইটোৱে ক'ব বিচাৰিছোঁ যাতে সেলফ ডিফেন্স হ'লে অলপ প্ৰটেক্ট হয়, মানে নিজে বচাব পাৰি। ইমান ক্ৰাইম নহ'লে হয় এতিয়ালৈকে। ধৰ্ষণ কাণ্ড বহুত বাঢ়িছে, বহুত হৈছে, এই মাহতে কিমান হৈ গৈছে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ গাৰ্জেনসকলক যাতে এই সেলফ ডিফেন্সটো শিকোৱাৰ কাৰণে। মইতো হ'ল 14 চনৰ পৰাই সেলফ ডিফেন্স শিকাই আছোঁ। মই ৰেফাৰীও কৰিছোঁ, বক্সিঙতো কৰিছোঁ আৰু কুইক বক্সিং। মই বক্সিঙত এই কোচবিহাৰ তুফানগঞ্জত কৰিছোঁ ৰেফাৰী, আগতো কৰিছোঁ। মই তাতে গৈ বিভিন্ন ঠাইতে কৰিছোঁ, গুৱাহাটীত কৰিছোঁ, কোকৰাঝাৰত কৰিছোঁ, কিক বক্সিঙতো কৰিছোঁ, বহুত জেগাতে ৰেফাৰী এলাইন জাজ কৰিছোঁ মই। সেইকাৰণে মই চবকে অনুৰোধ জনাইছোঁ, বিশেষকৈ গাৰ্জেনসকলক মোৰ অনুৰোধ আছে ছোৱালীবিলাকক সেলফ ডিফেন্স শিকাবই অতি প্ৰয়োজন। পল্লৱী কলিতা মোৰ টুপিয়া একাডেমী আৰু ওৰাঙৰ পৰা এজন গৈ পেলাই 8জন আমাৰ টোটেল ষ্টুডেণ্ট গৈছিলে কোচবিহাৰৰ তুফানগঞ্জত 24-25 তাৰিখে অল অভাৰ ইণ্ডিয়া ইণ্টাৰ স্কুল কলেজ বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। তাৰে আমাৰ 8জনৰ পৰা 3জন ফাৰ্ষ্ট পালে আৰু 5জনে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে। লগতে আমাৰ ছোৱালী শাখাত পল্লৱী কলিতা বেষ্ট ফাইটাৰ পাইছে আৰু সুবল নায়ক ওৰাঙৰ পৰা অংশগ্ৰহণ কৰিছিলে, ওৰাং ক্লাবৰ পৰা
তেখেতে ল'ৰা শাখাত বেষ্ট ফাইটাৰ পাবলৈ সক্ষম হৈছে গতিকে বহুত ভাল লাগিল কিন্তু যেনেকৈ হ'ব লাগিছে ৰিজাল্ট তেনেকৈ হোৱা নাই 5 জনৰ পৰা 8 জনৰ পৰা 3 জনে ফাৰ্ষ্ট পজিশ্যন পালে 5 জন সিলভাৰ মেডেল পালে গতিকে আৰু আগলৈ চেষ্টা কৰিম কিমানখিনি পাৰা যায় প্ৰেক্টিছৰ বাহাদুৰি এক্সাৰচাইজটো চবেই কৰিব লাগে কাৰণে কাৰণ আজিকালি মানুহ ইমান মন কাম নিদিয়ে চৰকাৰে চেল্ফ ডিফেন্সৰ নামত ইমান টকা খৰচ কৰিছে স্কুলবিলাকত কিন্তু ষ্টুডেণ্ট সিমান যিমান মন কৰিব লাগিছিলে সিমান ইণ্টাৰেষ্ট দি পেলাই নিশিকে গতিকে দেশৰ চিটুৱেশ্যন ভাল নহয় গতিকে শিকিব লাগিছিল এইবিলাক মোৰ আছে শৈলমাৰা ঠেলামাৰা ওৰাং হাবিগাঁও ৰৌতা তঞ্চলিঘাট তাৰপিছত দৈমাৰী সোণামুখ টুপিয়া জামুগুৰি এনেকৈ বিভিন্ন ধৰণৰ মোৰ একাডেমি আছে মই কিক বক্সিং কুমফু অল গেমত হেৰি কৰোঁ বক্সিঙতো এবাৰ গৈ আহিলোঁ বহুত প্ৰয়োজন কাৰণ আগৰটো অলপ বেলেগ আছিলে বৰ্তমানটো মাহে মাহে দিনে দিনে ঘটনা ঘটি আছে গতিকে সকলো ছাত্ৰীবিলাকক বা গাৰ্জেনে অলপমান সময় সুবিধা লৈ পেলাই যাতে শিকায় বা শিকাবলৈ পঠিয়াই দিয়ে কাৰণ চৰকাৰেও যথেষ্টখিনি স্কুলবিলাকত চেল্ফ ডিফেন্স দি আছে ক্লাছ 6ৰ পৰা হাই ছেকেণ্ডেৰী 12লৈকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিছে চৰকাৰে গতিকে আগুৱাই আহি পেলাই তেওঁলোকে যাতে নিজৰ নিজৰ স্কুলবিলাকতো প্ৰশিক্ষণ যিবিলাক ইনষ্ট্ৰাক্টৰ আছে চেল্ফ ডিফেন্সৰ তেওঁলোকৰ লগত আহি পেলাই শিকি পেলাই কিছু জ্ঞান যাতে আহৰণ কৰে মোৰ টুপিয়া একাডেমি সেনেকৈ সব ঠাইতে আছে মোৰ একাডেমিবিলাক মোৰ ইয়াৰ পৰা এবাৰ বেছি গৈছিলে খেলিবৰ কাৰণে নিউজ ডেস্ক নিউজ ৱাইড অসম